নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, কালিলৈ হৈছে পবিত্ৰ ৰাস পূৰ্ণিমা। গতিকে প্ৰিয় দৰ্শক, কালিলৈ এই পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনটোত আপুনি ভুলতো কেতিয়াও এই তিনিটা কাম আপোনাৰ ঘৰত নকৰিব। লগতে আপুনি এনে এটা বস্তু ভুলতো কালিলৈ নোখোৱাকৈ থাকিব। যদি আপুনি এই কাম তিনিটা আৰু এই বস্তুটো নোখোৱাকৈ থাকে এই ৰাস পূৰ্ণিমাৰ পবিত্ৰ তিথিৰ দিনটোত, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক, আপুনি গোটেই বছৰটোৰ বাবে ভগৱানৰ অসীম কৃপা লাভ কৰিব পাৰিব। লগতে আপুনি বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। যিকোনো জীৱনলৈ অহা সংকটৰ পৰা আপোনাক ভগৱান শ্ৰীকৃষ্ণই ৰক্ষা কৰিব। কাৰণ ৰাস পূৰ্ণিমাৰ দিনটো আমাৰ ধৰ্মীয় শাস্ত্ৰত বিশেষ মহত্ব আছে। এই দিনটোত ভগৱান শ্ৰীকৃষ্ণই 1600 গোপীৰ লগত বৃন্দাবনত ৰাসলীলা কৰিছিল। গতিকে এনে এটা পবিত্ৰ দিনত যদি আপুনি কিছুমান কাম আপুনি ঘৰতে থাকি কৰিব পাৰে, তেতিয়াহ'লে আপুনি স্বয়ং শ্ৰীকৃষ্ণৰ কৃপা লাভ কৰি জীৱনত প্ৰতিটো ক্ষেত্ৰতে উন্নতি হ'ব পাৰিব। গতিকে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়া আপুনি সুন্দৰভাৱে সকলোবিলাক কথা জানিব পাৰিব। আপুনি কালিলৈ ৰাস পূৰ্ণিমাৰ দিনটোত কি কি কাম কৰিব কেতিয়াও নালাগিব, আৰু কি কি কাম কৰাটো আপোনাৰ বাবে, আপোনাৰ ঘৰখনৰ বাবে অতি ফলদায়ক, আৰু আপুনি কোনটো বস্তু কালিলৈ খাব নালাগিব, আমি আজিৰ ভিডিঅ'টোত শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত ক'ব খুজিছো। গতিকে আপুনি কমেণ্টত ভক্তি মনেৰে ভগৱান শ্ৰীকৃষ্ণৰ নাম লিখক, আৰু ভিডিঅ'টোত এটা আপুনি শ্ৰীকৃষ্ণৰ নামত লাইক কৰিব বুলি আশা কৰিছো। আৰু যদি এনেধৰণৰ শাস্ত্ৰ সম্বন্ধীয় আপুনি নজনা কথাসমূহ বা নজনা প্ৰতিকাৰসমূহ যদি জানিব বিচাৰে, আপুনি আমাৰ চেনেলৰ প্ৰতিদিনে ভিডিঅ' উপভোগ কৰিব বিচাৰে, তেন্তে এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ছাইডতে থকা ঘণ্টাৰ দৰে নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। আমি যেতিয়াই ভিডিঅ' দিম আপুনি তেতিয়াই সকলোতকৈ আগত চাব পাৰিব। গতিকে আহক আমি এতিয়া ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, ৰাস পূৰ্ণিমা হ'ল শৰৎকালৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। যি উৎসৱৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা দেৱীৰ প্ৰেমলীলাক স্মৰণ কৰি উদযাপন কৰা হয় সমগ্ৰ ৰাজ্যজুৰি। প্ৰিয় দৰ্শক, ৰাসলীলাৰ বৰ্ণনা শ্ৰীমদ ভাগৱত মহাপুৰাণৰ 10ম স্কন্ধৰ পৰা 29 অধ্যায়ৰ পৰা 30 অধ্যায়লৈকে পোৱা যায়। বিষ্ণু পুৰাণৰ অনুসৰি এই ৰাস পূৰ্ণিমাৰ দিনটোত গোপীসকলৰ সৈতে ভগৱান শ্ৰীকৃষ্ণই নৃত্য প্ৰদৰ্শন কৰিছিল, আৰু সেয়াই হৈছে ৰাসলীলা। প্ৰিয় দৰ্শক, শৰতৰ পূৰ্ণিমাৰ ৰাতি যমুনাৰ তীৰত গোপীসকলৰ লগত শ্ৰীকৃষ্ণৰ লগত নৃত্য গীত কৰি গোপীসকল মগ্ন হৈ শ্ৰীকৃষ্ণৰ প্ৰেমত ব্যাকুল হৈ পৰিছিল। প্ৰিয় দৰ্শক, প্ৰেমৰ মাজেদিয়ে ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পৰাৰ মাৰ্গেই হ'ল এই ৰাসলীলা। আপুনি এই ৰাসলীলাৰ দিনটোতে ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰিব কিছুমান আপুনি কৰা কামৰ দ্বাৰা। বৃন্দাবনৰ যমুনাৰ তীৰত কদম গছত বহি ভগৱান শ্ৰীকৃষ্ণই বাঁহী বজাই সকলোকে তেওঁৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিছিল। গোপীসকল ভগৱান শ্ৰীকৃষ্ণৰ লগত প্ৰেমত ব্যাকুল হৈ পৰিছিল। সংসাৰৰ সকলো দায়িত্ব পাহৰি যোৱাত ভগৱান শ্ৰীকৃষ্ণই সংসাৰৰ ধৰ্ম পালন কৰিবলৈ অনুৰোধো কৰিছিল গোপীসকলক। কিন্তু গোপীসকলে কৃষ্ণৰ প্ৰেমত মতলীয়া হৈ তেওঁৰ ওচৰৰ পৰা আঁতৰি যাবলৈ অস্বীকাৰ কৰিছিল, আৰু অধিক তেওঁৰ লগত ব্যাকুল হৈ পৰিছিল, নৃত্য কৰিবলৈ অধিক আৰম্ভ কৰিছিল। আৰু তেওঁলোকৰ দৃঢ় ভক্তিত আত্মহাৰা ভগৱান শ্ৰীকৃষ্ণই তেওঁলোকৰ মনৰ আশা মনোবাঞ্ছা পূৰণ কৰিবলৈ তেওঁলোকৰ লগত নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল।
প্ৰিয় দৰ্শক, গীতাত কৈছে যে ভগৱানক ভক্তই যি ৰূপতে যি ভাৱতে দেখিব বিচাৰে, পাবলৈ বিচাৰে, সেই ভাৱতেই ভক্তসকলক ভগৱানে দেখা দিয়ে বুলি গীতাত উল্লেখ কৰা হৈছে। প্ৰিয় দৰ্শক, এতিয়া আমি সুন্দৰভাৱে জানি লওঁ আহক, কালিলৈ ৰাস পূৰ্ণিমাৰ দিনা আপুনি আৰু ঘৰৰ সদস্যসকলে কি কাৰ্য কৰিব নালাগিব, কি কাৰ্য কৰাটো অতি শুভ আৰু কি বস্তু ভুলতো কেতিয়াও সেৱন কৰিব নালাগে এই দিনটোত, আহক আমি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে কালিলৈ আপুনি ৰাস পূৰ্ণিমাৰ দিনটোত ভুলতো কেতিয়াও আপুনি তুলসীৰ পাত নিছিঙিব। বিশেষকৈ সন্ধিয়াৰ সময়ত আপুনি তুলসী পাত নিছিঙিব। যদি আপোনাক বিশেষ প্ৰয়োজন হয় তেতিয়াহ'লে আপুনি পুৱাৰ বেলাতে ছিঙিবলৈ চেষ্টা কৰিব, প্ৰণাম কৰিব, ভক্তি কৰিব, প্ৰাৰ্থনা কৰিব, তাৰ পিছতহে আপুনি তুলসী পাত ছিঙিব। কিন্তু আপুনি সন্ধিয়াৰ সময়ত ভুলতো আপুনি তুলসী পাত নিছিঙিব। যদি আপুনি সঁচা অৰ্থে ভগৱানৰ সান্নিধ্য লাভ কৰিব বিচাৰে, কৃপা দৃষ্টি পোৱাটো বিচাৰে গোটেই বছৰটোৰ বাবে, তেনেহ'লে আপুনি এই ভুল কেতিয়াও নকৰিব কালিলৈ ৰাস পূৰ্ণিমাৰ দিনটোত। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, কালিলৈ ৰাস পূৰ্ণিমাৰ দিনা বহু লোকে চুলি দাড়ি কাটি পৰিষ্কাৰ হয়। কিন্তু প্ৰিয় দৰ্শক, আমি জনাও যে শাস্ত্ৰৰ অনুযায়ী এই দিনটোত চুলি দাড়ি কটাটো একেবাৰে উচিত নহয় বুলি কোৱা হৈছে। অৰ্থাৎ এই দিনটোত আপুনি এনেধৰণৰ কাম কৰিব ভুলতো নালাগে। চুলি কাটিব নালাগে, দাড়ি কাটিব নালাগে, আপুনি নখ কাটিব নালাগে। এনে কাম কৰিলে আপুনি আগন্তুক বছৰটোত আপোনাৰ বাবে সমস্যা আহিব পাৰে। গতিকে আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি কালিলৈ ৰাস পূৰ্ণিমাৰ দিনটোত আপোনাৰ পাকঘৰত এইটো বস্তু খেয়াল কৰিব, আজি এই ভিডিঅ'টো চোৱাৰ পাছতে আপুনি লক্ষ্য কৰিব যাতে আপোনাৰ ঘৰৰ পাকঘৰত কালিলৈ এইকেইটা বস্তু শেষ হৈ নাথাকে। তাৰ প্ৰতি আপুনি চকু দিব এতিয়া এই ভিডিঅ'টো চোৱাৰ পাছতে। আৰু যদি এইকেইটা বস্তু শেষ হৈছে তেতিয়াহ'লে আপুনি কালিলৈ পুৱাই আপুনি লৈ আনি আপোনাৰ পাকঘৰত ভৰাই ৰাখিব এই বস্তুকেইটা। বস্তুকেইটা হৈছে প্ৰিয় দৰ্শক, নিমখ, চাউল আৰু হালধি। যদি এই দিনটোত আপোনাৰ ঘৰত এইকেইটা বস্তু নাথাকে তেতিয়াহ'লে আপোনাৰ ঘৰত লক্ষ্মী দেৱীয়ে বাস নকৰিব। লক্ষ্মী দেৱীয়ে আপোনাৰ ঘৰৰ পৰা ৰুষ্ট হ'ব। এইকেইটা বস্তু নথকা মানে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহা। গতিকে এই দিনটোত আপুনি এনে বস্তু পাকঘৰত শেষ হ'বলৈ ভুলতো কেতিয়াও নিদিব। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, কালিলৈ আপুনি নিচাজাতীয় বস্তু ভুলতো সেৱন নকৰিব। আৰু ঘৰত কালিলৈ আপুনি পৰাপক্ষত মাছ মাংস সেৱন নকৰাটোৱেই খুবেই মংগল আপোনাৰ ঘৰখনৰ বাবে। কাৰণ প্ৰিয় দৰ্শক, কালিলৈ হৈছে শৰতৰ পূৰ্ণিমা তিথি। গতিকে এই তিথি বছৰৰ আটাইতকৈ পবিত্ৰ তিথি বুলি শাস্ত্ৰত গণ্য কৰা হয়। এই দিনটোত ভগৱান শ্ৰীকৃষ্ণই 1600 গোপীৰ লগত বৃন্দাবনত ৰাসলীলা কৰিব। গতিকে আপুনি এনে বস্তু খোৱাৰ পৰা বিৰত থাকিলে আপোনাৰ বাবেই মংগল, আপোনাৰ ঘৰখনৰ বাবেই মংগল। লগতে আপুনি কালিলৈ নহৰু, পিয়াজ এনেধৰণৰ বস্তু, মছলাজাতীয় বস্তু আপুনি খোৱাৰ পৰা বিৰত থকাটো আপোনাৰ বাবে খুবেই মংগল। তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। যদি আপুনি এনেধৰণৰ বস্তু খাই কালিলৈ নিচাজাতীয় বস্তু সেৱন কৰি আপুনি ভগৱান শ্ৰীকৃষ্ণক দৰ্শন কৰে তেতিয়াহ'লে আপোনাৰ কোনোদিন মনোবাঞ্ছা ভগৱানে পূৰণ নকৰিব। সেইবাবে আপুনি এনে বস্তু এটা দিনত খোৱাৰ পৰা বিৰত থাকিব আপোনাৰ ঘৰখনৰ মংগলৰ বাবে, আপোনাৰ মংগলৰ বাবে। গতিকে প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক কালিলৈ আপুনি দিনটোত কি কাৰ্য কৰাটো আপোনাৰ বাবে অতিকৈ ভাল। আপুনি এই কাৰ্য কৰিলে হঠাৎ আপোনাৰ হাতলৈ ধন প্ৰাপ্তিৰ সুযোগো আহিব। বিভিন্ন সমস্যাও দূৰ হ'ব এই কাৰ্য কৰাৰ দ্বাৰা। গতিকে আহক আমি তাৰ বিষয়ে জানি লওঁ। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি যদি বহুত টকাৰ সমস্যাত ভুগি আছে, কাৰোবাক টকা দি পোৱা নাই আপুনি সেইখিনি টকা, তেন্তে আপুনি কালিলৈ লক্ষ্মী দেৱীৰ শ্ৰীচৰণত আপুনি নাভি শংখৰ লগতে এটা আপুনি ৰূপৰ বা সোণৰ আঙুঠি ৰাখিব। তাৰ পাছত আপুনি পিছদিনা সেই আঙুঠিটো
আপোনাৰ তৰ্জনী আঙুলিত পিন্ধিব। সেই আঙঠিটো মহিলাসকলে বাওঁ হাতত পিন্ধিব আৰু পুৰুষসকলে যদি কৰে তেতিয়াহ'লে পুৰুষসকলে সোঁ হাতত পিন্ধিব। তেতিয়া আপোনাৰ উন্নতি দুগুণ হ'ব লক্ষ্মী দেৱীৰ কৃপাত। 2 নম্বৰতে হৈছে আপুনি কালিলৈ পাৰিলে বগা বস্তু দান কৰিব। বগা বস্তু দান কৰিলে চন্দ্ৰৰ সুপ্ৰভাৱ আপোনাৰ জীৱনত পৰিব আৰু আপুনি প্ৰতিটো ক্ষেত্ৰতে খুব ভাল ফল পাব পাৰিব। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, কালিলৈ ৰাস পূৰ্ণিমাৰ দিনা আপোনাৰ ঘৰত যদি ৰাধা কৃষ্ণৰ ফটোৰ, গোপালৰ ফটোৰ, কৃষ্ণ বা লক্ষ্মী নাৰায়ণৰ ফটোৰ বা মূৰ্তি যদি আছে তেন্তে আপুনি এগছি অৱশ্যে বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে ঘৰৰ অপায় অমংগল দূৰ হ'ব আপোনাৰ ঘৰখনৰ পৰা। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে শৰতৰ পূৰ্ণিমা। এই ৰাস পূৰ্ণিমাৰ দিনটো খুবেই পোহৰ হয়। চন্দ্ৰৰ পোহৰ পৰাকৈ আপুনি অলপ পায়স বনাই লৈ এখন পাতল কাপোৰে ঢাকি যদি আপুনি চন্দ্ৰৰ পোহৰ পৰাকৈ আপুনি চন্দ্ৰ দেৱতাৰ চৰণত অৰ্পণ কৰে আৰু সেই চন্দ্ৰৰ পোহৰ পৰা পায়সখিনি যদি ৰাতিটো ৰাখি আপুনি পিছদিনা ৰাতিপুৱা ঘৰৰ সকলোৱে সেৱন কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ ঘৰৰ, আপোনাৰ সদস্যসকলৰ ঘৰৰ বিভিন্ন বেমাৰ আজাৰ দূৰ হ'ব। গতিকে আপুনি এই উপায়ো কৰিব পাৰে এই দিনটোত। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে পূৰ্ণিমা তিথিৰ দিনা ভগৱান শ্ৰী বিষ্ণুৱে স্বয়ং গংগা জলত বাস কৰে বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। গতিকে এই দিনটোত আপুনি গংগা জলেৰে স্নান কৰিলে সমস্ত আপোনাৰ জীৱনৰ বাধা দুখ কষ্ট দূৰ হয় বুলি বিশ্বাস কৰা হয়। লগতে বিভিন্ন ধৰণৰ জীৱনত থকা পাপো খণ্ডন হয় বুলি কোৱা হয়। গতিকে আপুনি সম্ভৱ হলে গংগা জলেৰে স্নান কৰিব। পাৰিলে আপুনি অকণমান পুৱাৰ বেলাতে সেৱনো কৰিব পাৰে। তেনে কৰাটো অতি মংগল বুলি শাস্ত্ৰত কোৱা হৈছে। কালিলৈ ৰাস পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত অস্ত গছত আপুনি জল অৰ্থাৎ পানী আৰু গাখীৰ অৰ্পণ কৰি আপুনি ধূপ চাকি জ্বলাবলৈ চেষ্টা কৰিব। লগতে আপুনি কালিলৈ সন্ধিয়াৰ সময়ত বেলগছৰ তলত আৰু তুলসী গছৰ তলতো শুদ্ধ ঘিউ চাকি বন্তি জ্বলাবলৈ একেবাৰে নাপাহৰিব। কেৱল ইমানেই নহয়, কালিলৈ যদি আপুনি উপবাস অৰ্থাৎ ব্ৰত পালন কৰে তেতিয়াহ'লে আগন্তুক দিনত আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। লগতে কালিলৈ সূৰ্য উদয় হোৱাৰ আগতে যি ব্যক্তিয়ে গংগা জলেৰে স্নান কৰিব সেই ব্যক্তিয়ে জন্মৰ পাছতো পুণ্যতা লাভ কৰিবলৈ সক্ষম হয় বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে আপুনিও চেষ্টা কৰি আপুনিও পুণ্য ফল লাভ কৰিবলৈ চেষ্টা কৰিব। গতিকে এই ভিডিঅ'টো আজিৰ ইমানেই আছিল। আপোনালোক সকলোলৈকে পবিত্ৰ এই ৰাস পূৰ্ণিমাৰ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। ভগৱান শ্ৰীকৃষ্ণই যাতে সকলোৰে মনোকামনা পূৰ্ণ কৰে তাৰ বাবে আমিও ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছো। গতিকে আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে আৰু 10 জনৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিছো। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। ধন্যবাদ।